মানে আমি গণতন্ত্ৰক বিশ্বাস কৰোঁ। গণতান্ত্ৰিক প্ৰক্ৰিয়াত কোনোবা হাৰিব, কোনোবা জিকিব, নিৰ্বাচনৰ সময়ত বিভিন্ন কথা বতৰা ক'ব। সেই কথা বতৰাবিলাকৰ পিছত যেতিয়া ৰিজাল্ট হৈ যায়, তেতিয়া গণতান্ত্ৰিক প্ৰক্ৰিয়াত ৰাইজে ৰায় দিয়ে। আৰু ৰাইজৰ ৰায়টো মানি লোৱাটো গণতন্ত্ৰক বিশ্বাস কৰা প্ৰতিজন সচেতন বা ৰাজনৈতিক কৰ্মীৰ আমাৰ এইটো এটা মানি লোৱাটো পৰম্পৰা আৰু এইটো এটা কৰ্তব্য। গতিকে এতিয়া নিৰ্বাচন গ'ল, নিৰ্বাচনৰ যিখিনি কথা কৈছিলোঁ সেইখিনি আপোনাৰ এনালাইচিছ আমি কৰিম। তাৰ কাৰণে 19 তাৰিখে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই, নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াই আমাৰ সকলোকে মাতিছে, যিবিলাকে তৃণমূল পৰ্যায়ৰ আমাৰ কংগ্ৰেছৰ লগত লাগি আছে, প্ৰদেশ কংগ্ৰেছ, আমাৰ ইলেক্টেড কেণ্ডিডেট, আমাৰ যিবিলাক কেণ্ডিডেট প্ৰাৰ্থী আছিল সকলোকে মাতিছে। এই গোটেই কথাখিনি পৰ্যালোচনা কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ গোটেই ৰিয়েকশ্যনটো আমি দিম। কিন্তু আজি আমি যিসকলে জিকিলে, বিশেষকৈ আমাৰ বিজেপিক আমি কংগ্ৰেচুলেট কৰিছোঁ। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু আশা ৰাখিছোঁ যে তেখেতসকলে নতুন মেণ্ডেট এটা পালে আকৌ তেখেতসকলে ৰাইজৰ বৃহৎ আপোনাৰ সমৰ্থন পাইছে। আশা কৰোঁ যে ৰাইজৰ হৈ তেওঁলোকে কাম কৰিব, তেওঁলোকৰ যিবিলাক প্ৰতিশ্ৰুতি সেইবিলাক পালন কৰিব। আৰু আমাকো এটা দায়িত্ব দিছে, হয় এবাৰ অলপ আমাৰ ৰিজাল্ট যিমান ভাবিছিলোঁ তাতকৈ বহুত বেয়া হ'ল। গতিকে বিৰোধী পক্ষৰো এটা ভূমিকা আছে। বিৰোধী পক্ষ কমকৈ হ'লেও আমাৰ নিজৰ দায়িত্বটো আমি পালন কৰিব লাগিব। আমি এটা কনষ্ট্ৰাকটিভ অপজিশ্যনৰ ৰোল প্লে কৰিব লাগিব। চৰকাৰৰ ভাল কামবিলাক আমি প্ৰশংসা কৰিব লাগিব আৰু যিবিলাক জনসাধাৰণৰ বিৰোধী হয় সেইবিলাক চৰকাৰক আমি আঙুলিয়াই দিয়াটো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ এটা নিয়ম আৰু সেই নিয়ম নিশ্চয়কৈ আৰু বাকী 18 জনেই আপোনালোকৰ সংখ্যালঘু বিধায়ক আহিছে বুলি ইতিমধ্যে বিজেপিৰ ফালৰ পৰা কৈছে যে এতিয়া কংগ্ৰেছ দলটো সেইটো হিন্দুৰ দল হৈ থকা নাই আৰু এটা মুছলমান সম্প্ৰদায়ৰ দল হ'ল বুলিহে অভিহিত কৰিব বিচাৰিছে। মোৰ ব্যক্তিগত কথা, সেই কথা বতৰাবিলাকেই আপোনাৰ সংবিধান বিৰোধী। সংবিধানে এই ধৰণৰ কথা বতৰা ক'বলৈ আমাক পাৰ্মিশ্যন দিয়া নাই। গতিকে মই সংবিধানক মানো, এই কথা বতৰা আমি নকওঁ। কোনে কৈছে সেই কথাবিলাক তেওঁলোকে উত্তৰ দিব। গতিকে এই কথাবিলাকৰ কোনো আপোনাৰ আজিৰ তাৰিখততো এতিয়া আমাৰ দল হাৰিছে, গতিকে কিছু কথাটো তেওঁলোকে এতিয়া আগবাঢ়ি আছে। ৰাইজেও সেই কথাবিলাকত আমি যদি খুবকৈ ৰিয়েক্ট কৰোঁ মানুহে বেয়া পাব। গতিকে আমাৰো আপোনাৰ উত্থান পাতন থাকেই। আৰু বিজেপিৰ 3জন বিধায়ক আছিলে। মই 2001 পৰা বিধায়ক হৈ আছিলোঁ তৰুণ গগৈ ডাঙৰীয়াৰ দিনত। 3জন বিধায়ক আছিলে। সেই 3জন বিধায়কে আপোনাৰ তৰুণ গগৈৰ ওচৰলৈ যাওঁতে আমি বেয়া পাইছিলে, আমাৰ বহুতে বেয়া পাইছিলে। তেতিয়া তৰুণ গগৈ ডাঙৰীয়াই কৈছিল যে বিধায়কেই মই মুখ্যমন্ত্ৰী থকালৈকে মই তেখেতসকলক সন্মান দিম আৰু সেই অনুপাতে যিসকল বিধায়ক আছিল, আজি কোনোবা আপোনাৰ বিধায়ক এতিয়াও হৈ আছে, মন্ত্ৰীও হৈছে, সেইসকলৰ নামেই মই পিছত দৰকাৰ হ'লে আপোনালোকক কৈ দিম। সেই সময়ত কিন্তু উপযুক্ত সন্মানটো তৰুণ গগৈ ডাঙৰীয়াই দিছিল আৰু তৰুণ গগৈ ডাঙৰীয়াই বিধায়কৰ মৰ্যাদাটো দিছিলে। বাকী যিখিনি আপোনাৰ ধৰি লওক চৰকাৰৰ কাম, সেই চৰকাৰৰ কামখিনি আপোনাৰ প্ৰত্যেকটো সমষ্টিতে তেওঁলোকে কৰিছিল। আৰু সেইকাৰণে বিধানসভাতো কৈছিলে তৰুণ গগৈ ডাঙৰীয়াই যে আমি সকলোকে সমান চকুৰে চাইছোঁ। সেইকাৰণে এবাৰ তেওঁ এজন বিৰোধী পক্ষৰ ভূমিকা বিধায়কক আমাক যেতিয়া সমালোচনা কৰিছিল, তেতিয়া বিধানসভাতে কৈছিল যে আপুনিতো আপোনাৰ সমষ্টিৰ যিবিলাক উন্নয়ন হৈছে সেইবিলাকতো আমাৰ পৰা পাইছে, আমিতো আপোনালোকক কৰি দিছোঁ আৰু আপোনাকো আমি সেইদিনা মোৰ তাত আহোঁতে বিধায়ক হিচাপে যি মৰ্যাদা দিব লাগে দিছোঁ। সেইটো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ এটা নিয়ম। আমাৰ এতিয়া MP বিলাককো আপোনাৰ যিখিনি ন্যূনতম পাব লাগে সেইখিনি তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে যোনেই নহওক কিয় সেইখিনি আপোনাৰ নিদিয়াকৈ নাথাকে। এতিয়া PMGSYৰ যিবিলাক ৰাস্তা, সেইবিলাক ৰাস্তা ঘাটত যোন বিধায়ক দলৰে সাংসদ নহওক একদম ষ্টেণ্ডিং অৰ্ডাৰ আছে যে তেওঁলোকেহে আপোনাৰ উদ্বোধন কৰিব। ৰেলৱে ক্ষেত্ৰতো আপোনালোকে যদি চায়, এতিয়া আপোনাৰ যি সমষ্টিত MP বিলাকৰ পৰিছে তেওঁলোকেহে সেইটোত উদ্বোধন কৰিব বা ফ্লেগ অফ কৰিব। গতিকে এইটো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া। গতিকে এই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোত মই সেইখিনিকে ক'ম যোনে গণতন্ত্ৰক বিশ্বাস কৰে যে বিধায়কেই। কিন্তু চৰকাৰৰ এটা কৰ্তব্য আছে, চৰকাৰে কামবিলাক কৰিব। বিৰোধী পক্ষৰ এটা দায়িত্ব আছে যে সেইখিনি চৰকাৰক আঙুলিয়াই দিব। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কালি কৈছে যে আপোনালোকে যিখন ইস্তাহাৰ প্ৰকাশ কৰিলে তাত জুবিন গাৰ্গৰ যিহেতু প্ৰসংগটো আনিলে, আপোনালোকে তৰুণ গগৈ, গোপীনাথ বৰদলৈ এনেকুৱা ধৰণৰ মানুহবিলাকৰ ফটো লগাব লাগিছিলে, প্ৰসংগ উত্থাপন কৰিব লাগিছিলে, কিন্তু জুবিন গাৰ্গৰ যিহেতু নাম ব্যৱহাৰ কৰিলে, গতিকে জুবিন গাৰ্গে অভিশাপ দিলে বুলি কৈছে কংগ্ৰেছ দলক, আৰু যাৰ কাৰণে এই অৱস্থা বা এই শোচনীয় পৰাজয় হ'ল বুলি তেওঁ ক'ব বিচাৰিছে।
এই কথাবিলাকৰ কি উত্তৰ দিব আজি তেওঁ জিকিছে অকণমান তেওঁ সেই ধৰণৰ কথা ক'বই মই সেইবিলাক কথা ৰিয়েক্ট কৰিব বিচৰা নাই যিখিনি কথা তেওঁলোকে ইলেকশ্যনৰ আগত কৈছিল ৰাইজে আগ্ৰহেৰে পালন কৰাটো প্ৰধান চৰকাৰখনৰ এনেকুৱা ধৰণৰ থাকেই আমি যে কৈ আছে যে একেবাৰে কংগ্ৰেছৰ শোচনীয় পৰাজয় হৈছে কিন্তু বিজেপিও তিনিটাৰ পৰা আহিছে তিনিটা অসমত গোটেই ভাৰতবৰ্ষত মাত্ৰ দুজন সাংসদ আছিলে MP আছিলে গতিকে এইবিলাক থাকেই আজি যোৱাবাৰ আমাৰ 45জন সাংসদ আছিল এইবাৰ প্ৰায় আমাৰ 100 সাংসদ হৈছে প্ৰায় 200 প্ৰায় 60জন আমাৰ ইণ্ডিয়া ব্লকৰ আপোনাৰ MP আছে গতিকে এইটো সংখ্যা যাৰ বেছি হয় এজন বেছি হ'লেও তেওঁলোকে চৰকাৰ কৰিব যদি সংখ্যাটো আপোনাৰ যিখিনি পাব লাগে সেইখিনি থাকে গতিকে চৰকাৰ কৰিছে এই সময়খিনি তেওঁলোকে তেনেধৰণৰ কথা কৈছে মই ভাবোঁ যে এই কথাখিনি আজি ৰিয়েক্ট কৰা সময় নহয় সময় তেওঁলোকৰ হৈছে এতিয়া সময়ত তেওঁলোকে এইবিলাক কথা ক'ব ৰাইজে সকলো কথা চাই আছে কোনবিলাক আমি কৰিব লাগিছিল কোন নালাগিছিল এই কথাখিনি সময়ে আকৌ উত্তৰ দিব আৰু এটা কথা সুধিছোঁ শেষৰটো প্ৰশ্ন ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈ এতিয়াও কৈ আছে কালিৰ দিনটোতো কৈ আছে আগতেও কৈ আছে যে গোটেই মানে ব্যৱস্থাটোত কংগ্ৰেছৰ যিটো ব্যৱস্থা সেইটোত গৌৰৱ গগৈ নামতহে আছে গোটেই কামবিলাক আপোনাৰ মতে চলে আপুনিয়ে প্ৰদেশ কংগ্ৰেছ চলাই আছে গৌৰৱ গগৈ নামতহে চকীখনত বহি আছে এই কথাটো কিন্তু কালিও কৈছে আগতেও কৈছে দল এৰাৰ সময়তো কৈছে এইটো আপুনি এতিয়ালৈকে পোনপটীয়াকৈ কোৱা নাই কথাটো কেনেধৰণে ক'ব বিচাৰিব আপুনি এই কথা বতৰাবিলাক তেওঁলোকৰ নিজৰ কথা নহয় মানে বিজেপিয়ে এটা আপোনাৰ নেৰেটিভ বনাব চেষ্টা কৰে সেই শ্ৰুতলিপিটো তেওঁলোকে গায়ে দিয়ে যদি সেইটোৱে হয় তেতিয়া ভূপেন বৰা ডাঙৰীয়াৰ পিতৃৰ কাৰণে যিটো এটা অনুষ্ঠান কৰিছিল তাত এই ৰকিবুল হুছেইনৰ পৰাই অনুদান লৈছিল আৰু তাৰ যিটো বক্তৃতা সেই বক্তৃতাটো ভূপেন বৰা ডাঙৰীয়াৰ যি বক্তৃতা তেওঁ বিজেপি এৰি যোৱা কেইদিনমানৰ আগত সেইটো বজাই দিলেই হ'ল ভূয়সী প্ৰশংসা কৰিছে ভূপেন বৰা ডাঙৰীয়া সভাপতি হোৱাৰ ক্ষেত্ৰতো আমাক যেতিয়া সুধিছিল আমি তেতিয়া লাগে বুলি কৈছিলোঁ আমাৰ চবৰে কালেক্টিভ হৈছিল আৰু প্ৰদ্যুৎ বৰদলৈ কৈছেনে নাই মানে জানো কি ক'ব হাত সতৰুৱে জানে যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই মাৰ্ঘেৰিটাৰ হাৰাৰ পিছত নগাঁৱত অনাৰ ক্ষেত্ৰত এতিয়া কৈছে তেওঁক বোলে ৰাহুল গান্ধীয়ে দিলে ৰাহুল গান্ধীয়ে দিলেতো ৰাহুল গান্ধীকে তেওঁ এৰি থৈ গুচি গ'ল ন তেওঁক ৰাহুল গান্ধীকে এৰি থৈ গুচি গ'ল সেই সময়ত কাৰ অৰিহণা আছিল কি আছিল সেইটো তেওঁৰ ঘৰখনৰ পৰিয়ালটোও জানে কোনে কৰিছিল সেইটো যদি আৰু এতিয়া স্বীকাৰ নকৰে কেতিয়া এইটো আৰু আপুনি কি ক'ব এতিয়া সময়ে প্ৰমাণ কৰিব এই কথা আমাক যিমান খুচিছে আজি মই ভাবোঁ যে মোক যদি ইমান খুচি নাথাকিলেহেঁতেন মোক ভাৰতবৰ্ষৰ ভিতৰত বেছি ভোটত ৰাইজে নিজিকালেহেঁতেন এইবাৰ যদি ইমান খুচি নাথাকিলেহেঁতেন চামগুৰিটো আমাৰ কংগ্ৰেছ প্ৰাৰ্থী ইমান ভোটত নিজিকিলেহেঁতেন যিমান খুচিছে দেখিছে নাই ৰাইজে মই এটা কথা বিশ্বাস নকৰোঁ বদৰুদ্দিন আজমলৰ পলিটিক্সটো বিশ্বাস নকৰোঁ ওৱেচি ডাঙৰীয়া পলিটিক্সটো বিশ্বাস নকৰোঁ আৰু এইটো কথা ইয়াতো কৈছোঁ আপোনাৰ গৈ সকলো ঠাইতে কওঁ যে মই এইটো বিচাৰোঁ কিন্তু মোক সেইটোতে ঠেলিব বিচাৰে যে আমাৰ যিটো ইলেক্টৰেল পলিটিক্সত তেওঁলোকে ভালকৈ বুজে যে ৰাইজে কাক বেছি বিচাৰে কাক ভাল পায় আৰু সেইকাৰণেই অলপ মোক খুচি খাচি থাকে আমাৰখিনিও সেইটো বুজিলে আমাৰ অলপ লাভ হ'ব মোকতো খুচি ভলে পৰা নাই সেইটো হয়নে নহয় আপুনিও বুজি পায় মই সেই ধৰণৰ পলিটিক্স কৰোঁ নে নকৰোঁ সেইটোও বুজি পায় আজি যদি সেইটোৱে হয় তেতিয়াহ'লে ভূপেন বৰা ডাঙৰীয়া মোক মাতি নি ভূয়সী প্ৰশংসা কিয় কৰিছিল তেওঁৰ সমষ্টিত যেতিয়া মই মন্ত্ৰী হৈ আছিলোঁ তাত যিটো আমাৰ মাধৱদেৱৰ আমাৰ যিটো তাত এই আপোনাৰ অনুষ্ঠান আছিল তাতো মোক মাতি লৈ গৈছিল তাতো আমি সহায় কৰিছিলোঁ বাৰেচৰীয়া ভাওনাত য'ত লৈ গৈছিল তাতো আমি কৰিছিলোঁ এই কথা বতৰাবিলাক তাই জানে কিন্তু মোকো এটা ভাবিছে যে ময়ো অলপ মনটো যাতে বেয়া হৈ যায় ময়ো অলপ বহি দিওঁ ৰাজনৈতিকভাৱে তেতিয়া তেওঁলোকৰ লাভ হ'ব গতিকে মইতো উচ্চবাচ্য নকৰোঁ মই নিয়মত আমাৰ কামবিলাক কৰিম সময় আছে সময় এই গোটেইবিলাক প্ৰমাণ কৰিব কিন্তু এই দুজনে যদি এইখিনি কথা কয় মোৰ তাত অলেখ প্ৰমাণ আছে যিসকলে মোক প্ৰশংসাত পঞ্চমুখ হৈ আছিল আজি তেওঁলোকৰ কথা নহয় তেওঁলোকে শ্ৰুতলিপি দিছে তেওঁলোকে শ্ৰুতলিপি এটা কাম কৰিছে মানে APCC বুলি কৈছে মানে এতিয়া প্ৰদেশ কংগ্ৰেছ নহয় আৰু প্ৰদেশ কংগ্ৰেছ মানে আপোনাৰ নামটো লৈ পেলাই বুজাব বিচাৰিছে এইটো আপোনালোকে যদি বেছি প্ৰচাৰ কৰি থাকে মই সেইখিনি কথাৰেতো ইমান দীঘলীয়া উত্তৰটো দিলোঁ মই উত্তৰ দিলোঁ এইবাৰ কোনে কাক কেনেকৈ টিকট দিলে কি প্ৰাৰ্থিত্ব দিলে সেইখনতো মোৰ হাততে আছে অল ইণ্ডিয়াও জানে সকলোৱে জানে কোনে দিছে আমাৰ কথা মই কাক নক'লোঁ এজন কওকচোন মই কৈ পেলাই প্ৰাৰ্থী দিছোঁ বুলি এজন গতিকে ইভেন মই বাকীবিলাকৰ ক্ষেত্ৰত এটাও মাতেই মাতা নাই এইবাৰ এটা মাত মাতা নাই চব কোনোবাই দিছে এটাও দিয়া নাই মই
মোৰ সমষ্টিৰ কেইটামানক ধুবুৰীৰ সোধাৰ বাহিৰে মোক প্ৰমাণ কৰিব নোৱাৰে যে কাৰোবাক কৈছোঁ। ইয়াত আহা অবজাৰ্ভাৰকো মই লগ ধৰি পেলাই কোৱা নাই। গতিকে কোনে দিছে কি নিদিছে সেইবিলাক কথা আমাৰ নাজানে জানো। আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিত আছে, আমাৰ তলৰ মই সেইখনত উপস্থিতে নাই। আমাৰ যিখন আমাৰ ইয়াত মই থাকিব পৰা কমিটি আছিল সেইটোতো উপস্থিত নাই, মই দিয়া নাই। আৰু সেইকাৰণে আপোনাৰ সেইটোত বিজেপি কিছু পৰিমাণে মই ভাবোঁ যে ছাকচেছ হৈছে। আমাক অলপ আঁতৰাই ৰাখিলে মই ভাবোঁ যে ইলেক্ট্ৰেল পলিটিক্সটোত অলপ ক'ৰবাত মই অকণমান ইনভলভ অলপ মানুহে মোক একচেপ্ট কৰে। আৰু সেইকাৰণেহে এই পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত জিকাইছে, নহ'লে নিজিকাই নহয় এনেকৈ। গতিকে এই কথা বতৰাবিলাক ৰাইজেও দেখি আছে। আপোনালোকেও অলপ এইবিলাকত প্ৰচাৰ চচাৰ কৰে আৰু মোক ৰোচক ভাল পায়। গতিকে মই এতিয়া উত্তৰবিলাক দিম লাহে লাহে যিমান দিব লাগে। কংগ্ৰেছৰ ভাল দিন কেতিয়া আহিব বুলি ভাবিছে আপুনি? বেয়া দিনো দেখিছে, ভাল দিনো দেখিছে, চৰকাৰো দেখিছে, বিৰোধীটো দেখিছে, আৰু ভাল দিন কেতিয়া আহিব বুলি ভাবিছে? আপোনালোকে ভাল দিনটো কিহেৰে জুখিছে? ক্ষমতা। ভাল দিনটো কেতিয়া ক্ষমতালৈ আহিব, হয়নে নহয়? ক্ষমতালৈ আহিব ৰাইজেহে বিচাৰ কৰিব। ৰাইজে বিচাৰ কৰিব যেতিয়া আমি ৰাইজে বিচৰা ধৰণে আমি আপোনাৰ কামবিলাক কৰিম। সেইটোতো হয়। কিছুতো আমাক ৰাইজে বেয়া পাইছে, সেইকাৰণে পৰ্যালোচনা। কি কাৰণে বেয়া পাইছে, কি কাৰণে বেয়া পাইছে, এতিয়া আমাৰ মনবিলাক বেয়া কৰিব বেয়া পাইছে। কোনে কোনে কি ক'ত আমাৰ কি কৰিলে সেই কথাবিলাক এনালাইচিছ হ'ব। কিছুমান এনেকুৱাও আছে ঘৰ শত্ৰু বিভীষণ, আমাক বেয়া তেয়া কৰি বেলেগলৈ গুচি যাবও পাৰে। শেষ মুহূৰ্তলৈকে তেওঁলোকে নিজেই ক'লে, নিজে কোৱা নাই জানো তেখেতে? চাওকচোন, এজন যদি মোৰ কথা কৈছেনে নাজানো, প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে কয় যে ময়েই কংগ্ৰেছত থাকি বিজেপিক খবৰ দি আছিলোঁ, তাতকৈ আৰু আপোনাৰ সেই তেওঁৰ কি ক্ৰেডিবিলিটিটো আছে? আৰু তেওঁৰ কথা মোক এতিয়া সুধিছে, মই উত্তৰ দি থাকিবলগীয়া হৈছে। তেওঁ নিজে কোৱা নাই জানো যে ময়ে আছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰধান মানুহ যিজনে মই খবৰ দি আছিলোঁ? তেওঁ নিজেই কৈছে। তেওঁ নিজেই কৈছে যে মই 2 ঘণ্টা ধৰি আমি একেলগে টিকেট লৈ ফ্লাইটত একদম ভৰপক অৱস্থাত কথা পাতি আছোঁ। সেইজনৰ বিষয়ে কি কথা পাতিব? তেওঁলোকে শেষলৈকে থাকি পেলাই আমাৰ গোটেই ভিতৰৰ কথাবিলাক ক'লে। তেখেতসকলৰ সিদ্ধান্ত মৰ্মেই সকলো সিদ্ধান্ত হ'ল। তেওঁলোকৰ সিদ্ধান্ত মতেই আমাৰ পঞ্চায়তৰ নিৰ্বাচনত সকলো তাৰ টিকেট আমাৰ দিয়া হ'ল। এইকেইজনেই আপোনাৰ ব্যক্তি যিসকলে কংগ্ৰেছৰ সিদ্ধান্ত লৈছিল লোকৰ গাত ভেজাটো দি। এইবাৰ মোক এটা টিকেটৰ কথা কওক য'ত মই প্ৰাৰ্থী দিছোঁ। এজন মই মোৰ কাৰোবাক মুখেৰে বা ক'ৰবাত লিখিতভাৱে মোৰ সমষ্টিটোৰ অবজাৰ্ভাৰ আহোঁতে কোৱাৰ বাহিৰে যদি কাৰোবাৰ কথা কৈছোঁ। থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।